আজি মনোনয়ন পত্ৰ দাখিল কৰিলে তৃণমূল কংগ্ৰেছৰ পৰা কেনেকুৱা অনুভূতি? আজি ৰাইজৰ আবেগ দেখিছে আপোনালোকে। ইয়াতে কৈছে আপোনালোকৰ গাড়ীত তেল ভৰাই দিম, কৈছে আমাৰ গাড়ীত তেল নালাগে। শুনিছে নহয়, ৰাইজৰ ফালৰ পৰা কৈছে আমাক কোনো টোকেন নালাগে। ইয়াৰ আগতেও মিটিং হৈছিলে। গতিকে ৰাইজৰ এই আবেগ, ৰাইজৰ এই মৰম দেখি সঁচাকৈ মই 20 বছৰীয়া যুৱক যেন লাগিছে। আজি প্ৰায় 50,000তকৈ বেছি মানুহ ইয়াত জমা হৈছে। আজি নিশ্চিতভাৱে ভাল লাগিছে। এই জনসমুদ্ৰ কি বুজাইছে? জনীয়া সমষ্টি স্বাধীনতাৰ পিছৰ পৰা পুৰণা জনীয়া সমষ্টি ডেভেলপমেণ্টৰ ক্ষেত্ৰত যথেষ্ট পিছ পৰি আছে। মই নিজেও ঘূৰি দেখিছো। জনীয়া সমষ্টিৰ পুৰণা জনীয়া সমষ্টিৰ গায়ে ভূঞে কোনো ৰাস্তা নাই, মূল ৰাস্তা। গতিকে ৰাইজে উন্নয়নৰ কাৰণে সাংঘাতিক উদ্গ্ৰীৱ হৈ আছে। এই ৰাইজৰ এই আবেগখন মন্দিয়া সমষ্টিকে নতুন ৰূপত গঢ় দিয়াৰ সপোন দেখিছে সকলোৱে। হয় হয়, ৰেলীত হ'ব। থেংক ইউ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।